সকল আজি আমি আগমনৰ বিৰোধাভাস সম্বন্ধে আলোচনা কৰিম। আগমনৰ বিৰোধাভাসক ইংৰাজীত প্যাৰাডক্স অফ ইন্ডাকশন বুলি কোৱা হয়। আগমনৰ বিৰোধাভাসৰ ধাৰণাটো কিয় আহিল? কাৰণ তৰ্কবিদ মিলে প্ৰকৃতিৰ একৰূপতা বিধি সম্পৰ্কে কিছুমান পৰস্পৰ বিৰোধী মন্তব্য আগবঢ়াইছে। মিলে প্ৰকৃতিৰ একৰূপতা বিধি সম্পৰ্কে আগবঢ়োৱা ব্যাখ্যাত কিছুমান বিসংগতি দেখা পোৱা যায়। প্ৰকৃতিৰ একৰূপতা বিধি সম্বন্ধে মিলৰ পৰস্পৰ বিৰোধী মতবাদকে আগমনৰ কি বুলি কোৱা হয়? বিৰোধাভাস বুলি কোৱা হয়। তৰ্কবিদ মিলে প্ৰথম অৱস্থাত ক'লে যে প্ৰকৃতিৰ একৰূপতা বিধিটো সকলো আগমনৰে এক আকাৰগত ভিত্তি আৰু পূৰ্ব স্বীকাৰ্য নিয়ম বা বিধি। এই বিধিটোক আগমনৰ সাৰ্বিক সিদ্ধান্ত প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আগতীয়াকৈ মানি লোৱা হয়। কিন্তু আৰু যদিহে আমি ইয়াক মানি নলওঁ, যে প্ৰকৃতিৰ একৰূপতা যদি আমি মানি নলওঁ, তেতিয়াহ'লে আগমনৰ যি সামান্যীকৰণ প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া প্ৰতিষ্ঠা কৰা সম্ভৱ নহয়। উদাহৰণস্বৰূপে ৰাম মৰণশীল, হৰি মৰণশীল, যদু মৰণশীল, গতিকে সকলো মানুহ মৰণশীল। এই ৰাম, হৰি, যদু, মধু আদিৰ মৰণশীলতা প্ৰত্যক্ষ কৰি সকলো মানুহ মৰণশীল, এই যে আমি বচনটো সাৰ্বিক বচনটো প্ৰতিষ্ঠা কৰিলোঁ বা কৰিবলৈ গৈছিলোঁ, কিহৰ ভিত্তিত? আমি এই স্বতঃসিদ্ধ নিয়ম এটাৰ ভিত্তিতে আমি ইয়াক প্ৰতিষ্ঠা কৰিব পাৰিলোঁ। অৰ্থাৎ এই সামান্যীকৰণ প্ৰক্ৰিয়াৰ বাবে আমাক এটা স্বতঃসিদ্ধ বা আগতীয়াকৈ স্বীকাৰ কৰি লোৱা আমাক নীতি লাগিবই, যিটো মৌলিক বিধি বা নীতি, আৰু সেইটোৱে হৈছে প্ৰকৃতিৰ একৰূপতা বিধি। গতিকে প্ৰকৃতিৰ একৰূপতা বিধি সকলো আগমনৰেই মূল আশ্ৰয় বাক্য আৰু মৌলিক নীতি, আৰু ই স্বতঃসিদ্ধ নিয়ম, ইয়াক প্ৰমাণ কৰিব নোৱাৰি। তৰ্কবিজ্ঞানী মিলে প্ৰথম অৱস্থাত প্ৰকৃতিৰ একৰূপতা বিধি সম্পৰ্কে এইদৰে ক'লে যে সকলো আগমনৰেই মূল নীতি হৈছে বা মৌলিক নীতি হৈছে প্ৰকৃতিৰ একৰূপতা বিধি, আৰু এই প্ৰকৃতিৰ একৰূপতা বিধিটো যদি আমি আগতীয়াকৈ স্বীকাৰ কৰি নলওঁ, তেতিয়াহ'লে আগমন অনুমানৰ যি সামান্যীকৰণ প্ৰক্ৰিয়া, সেই সম্ভৱ নহ'ব। গতিকে ই এটা মৌলিক বিধি আৰু পূৰ্ব স্বীকাৰ্য নীতি। কিন্তু তৰ্কবিজ্ঞানী মিলে আকৌ কি কৰিলে চোৱা, প্ৰথম অৱস্থাত তেওঁ তেনেকৈ কৈ ল'লে যে প্ৰথম অৱস্থাত মিলে ক'লে যে প্ৰকৃতিৰ একৰূপতা বিধিটো এটা পূৰ্ব স্বীকাৰ্য স্বতঃসিদ্ধ নিয়ম, নহয়নে? এই বুলি তেওঁ প্ৰথম অৱস্থাত ক'লে। তাৰপিছত আন এক প্ৰসংগত আকৌ তেওঁ কি কৰিলে, প্ৰকৃতিৰ একৰূপতা বিধিটোক গণনাভিত্তিক আগমন বা অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত বা ফল বুলি তেওঁ অভিহিত কৰিলে। কিন্তু অবৈজ্ঞানিক আগমনৰ আকৌ সামান্য বচন যি প্ৰতিষ্ঠা কৰে, সেই প্ৰতিষ্ঠা কৰোঁতে আকৌ অবৈজ্ঞানিক আগমনে কি কৰে? কাৰ্যকাৰণ সম্বন্ধ প্ৰতিষ্ঠা নকৰে। গতিকে কি কৰে? অবৈজ্ঞানিক আগমনে কেৱল অবাধিত অভিজ্ঞতা বা প্ৰকৃতিৰ একৰূপতা বিধিৰ ওপৰত নিৰ্ভৰ কৰি সেই সামান্য বচনটো প্ৰতিষ্ঠা কৰে। গতিকে মিলৰ মত অনুসৰি আগমনৰ ভিত্তিয়েই আগমনৰ ফল। এইটো খুব এটা প্ৰয়োজনীয় কথা যে আগমনৰ ভিত্তিয়েই আগমনৰ ফল, আৰু আমাৰ ফাইনেল পৰীক্ষাবিলাকত প্ৰায়েই এইটো আমাক ব্যাখ্যা কৰিবলৈ দিয়ে। এইটো খুব ইম্পৰ্টেণ্ট কথা। চ' ভিত্তিয়েই ফল, আগমনৰ ভিত্তিয়েই আগমনৰ ফল বুলি কৈছে। এবাৰ কৈছে ভিত্তি, আৰু তাৰপিছতেই কৈছে ই ফল। ভিত্তি কি ক্ষেত্ৰত? ই ভিত্তি যে আগমনৰ সামান্যীকৰণ প্ৰক্ৰিয়াৰ বাবে ই এক, অৰ্থাৎ প্ৰকৃতিৰ একৰূপতা বিধিটো এক স্বতঃসিদ্ধ নিয়ম বা মৌলিক বিধি। কিন্তু পিছৰ এটা প্ৰসংগত তেওঁ কৈছে যে ই এটা অবৈজ্ঞানিক আগমনৰ ফল, অৰ্থাৎ গণনাভিত্তিক আগমনৰ সিদ্ধান্ত। তাৰ পৰাই মিলৰ এই মন্তব্যৰ পৰাই এটা কথা
ওলাই পৰিছে যে মিলৰ মতে আগমনৰ ভিত্তি আগমনৰ ফল। এই সিদ্ধান্ত আমি মানি ল'ব লাগিব। তাৰমানে যদিহে আমি মিলক সমৰ্থন কৰোঁ তেতিয়াহ'লে আমি এই কথাবোৰ এই সিদ্ধান্তটো যে আগমনৰ ভিত্তি আগমনৰ ফল এই সিদ্ধান্তটো আমি মানি ল'ব লাগিব। কিন্তু এই বিৰোধী মন্তব্যই আগমনৰ বিৰোধাভাসৰ অৱতাৰণা কৰিছে। বিৰোধ হৈছে নহয়নে? কথাটো আত্মবিৰোধ হৈছে। তেওঁ এবাৰ কৈছে ফল, এবাৰ কৈছে ভিত্তি। গতিকে ইয়াত কি হৈছে? বিৰোধ হৈছে আৰু তাৰ পৰাই আগমনৰ বিৰোধাভাসৰ অৱতাৰণা আহিছে, হয় নহয়? মিলৰ এই প্ৰকৃতিৰ একৰপতা বিধি সম্পৰ্কীয় উক্তি দুটা উক্তি তেওঁ এবাৰ ক'লে ফল, এবাৰ ক'লে ভিত্তি। উক্তি দুটা সঁচাকৈয়ে পৰস্পৰ বিৰোধী। মিলে এবাৰ কৈছে প্ৰকৃতিৰ একৰূপতা বিধিটো সকলো প্ৰকাৰৰ আগমনৰ পূৰ্বস্বীকাৰ্য স্বতঃসিদ্ধ নিয়ম যে আগমন অনুমানৰ সামান্য বচন প্ৰতিষ্ঠা কৰিবলৈ এই বিধিটোক আগতীয়াকৈ মানি ল'ব লাগিব বা স্বীকাৰ কৰি ল'ব লাগিব। কিন্তু আন এক প্ৰসংগত তেওঁ ক'লে যে বিধিটো আগমন অনুমানৰ ফল, অৰ্থাৎ গণনাভিত্তিক আগমনৰ ফল। ইয়াৰ অৰ্থ হ'ল আগমন অনুমানেহে এই বিধিটো প্ৰতিষ্ঠা কৰে। ফল বুলি কোৱাৰ লগে লগে আগমন অনুমানেহে ইয়াক প্ৰতিষ্ঠা কৰিব। তাৰমানে এবাৰ সি ভিত্তি হ'ব, এবাৰ ফল হ'ব। ই সঁচাকৈয়ে পৰস্পৰ বিৰোধী। গতিকে দেখা গ'ল যে তৰ্কবিদ মিলে প্ৰকৃতিৰ একৰূপতা বিধিটোক এবাৰ পূৰ্বস্বীকাৰ্য আৰু এবাৰ সিদ্ধান্ত বুলি তেওঁ মত প্ৰকাশ কৰিছে। কিন্তু এটা বস্তু একে সময়তে কি হ'ব নোৱাৰে? পূৰ্বস্বীকাৰ্য নীতি বা সিদ্ধান্ত হ'ব নোৱাৰে। সেয়েহে মিলৰ এই মন্তব্য বিৰোধযুক্ত আৰু মিলৰ এই পৰস্পৰ বিৰোধী মতবাদকেই আগমনৰ বিৰোধাভাস বুলি কোৱা হৈছে। এতিয়া চোৱা, আগমনৰ বিৰোধাভাসৰ ধাৰণাটো কিয় আহিলে যে আগমনৰ বিৰোধাভাসটো অৱতাৰণা হোৱাৰ মূল কথাটো হ'ল যে তৰ্কবিদ মিলে প্ৰকৃতিৰ একৰূপতা বিধিটোক এবাৰ আগমনৰ ভিত্তি বুলি কৈছে আৰু আন এবাৰত তেওঁ আগমনৰ ফল বুলি কৈছে। ই সঁচাকৈয়ে বিৰোধযুক্ত। যদি ফল হয় তেতিয়াহ'লে সি সিদ্ধান্ত হ'ব লাগিব, আৰু যদি সি ভিত্তি হয় তেতিয়াহ'লে সি এক মৌলিক নীতি বা স্বতঃসিদ্ধ নিয়ম হ'ব লাগিব। গতিকে তৰ্কবিদ মিলৰ এই দুটা সিদ্ধান্ত বিৰোধযুক্ত, সঁচাকৈয়ে বিৰোধযুক্ত, আৰু ইয়াক আমি গ্ৰহণ কৰি ল'ব নোৱাৰোঁ। যদিহে আমি তাক গ্ৰহণ কৰোঁ আমি তেতিয়াহ'লে মিলৰ সেই সিদ্ধান্তক গ্ৰহণ কৰিব লাগিব যে আগমনৰ ভিত্তি আগমনৰ ফল, যিটো বৈজ্ঞানিক দৃষ্টিভংগীৰে একেবাৰেই গ্ৰহণযোগ্য নহয়। তাৰপিছতে আকৌ কি বুলি কৈছে চোৱা, আমি এতিয়া কাৰণ ই কেতিয়াও সমালোচনাৰ পৰা মুক্ত নহয়। গতিকে সমালোচনা এটা আহি পৰিব, কাৰণ তেওঁ একে সময়তে একেটা বস্তুকেই দুই ধৰণেৰে প্ৰকাশ কৰিবলৈ গৈছে। গতিকে ইয়াত নিশ্চয় সমালোচনা আহিব, নিশ্চয় ইয়াত বিৰোধ হৈছে। বিৰোধ হোৱাৰ কাৰণে কি হৈছে? ইয়াত সমালোচনা আহি পৰিছে। গতিকে আমি তৰ্কবিদ মিলৰ এই আগমনৰ বিৰোধাভাস সম্বন্ধে এতিয়া আলোচনাটো চাওঁচোন কেনেকুৱা হ'ব পাৰে। আলোচনাটো আমি কৰিলোঁ, এতিয়া সমালোচনাটো আমি চাওঁ কেনেকুৱা হ'ব পাৰে। সমালোচনাটো চোৱা কি বুলি কৈছে, তৰ্কবিদ মিলে এই যে আগমনৰ ভিত্তিয়ে আগমনৰ ফল এই সিদ্ধান্ত কৰিছে, এই সিদ্ধান্ত কিন্তু কোনোপধ্যে গ্ৰহণযোগ্য নহয়। কাৰণ ই এটা বিৰোধযুক্ত মন্তব্য বা সিদ্ধান্ত, আৰু ইয়াক আমি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰোঁ। ই কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। বৈজ্ঞানিক দৃষ্টিভংগীৰে আমি এনে পৰস্পৰ বিৰোধযুক্ত কথাক আমি গ্ৰহণ কৰিব নোৱাৰোঁ। প্ৰথমতেই চোৱা কি কৈছে, মিলৰ মতবাদ চক্ৰক দোষেৰে দূষিত হৈছে। ফেলাচি অফ আৰ্গুইং ইন এ চাৰ্কল, তাক কি বুলি কয়? চক্ৰক দোষ। গতিকে প্ৰথমে আমি ক'ব লাগিব মিলৰ মতবাদটো চক্ৰক দোষেৰে দূষিত হৈছে। যে এই চক্ৰক দোষটো হৈছে আকৌ এটা তৰ্কীয় দোষ। গতিকে মিলৰ মতবাদত চক্ৰক দোষ নামৰ এটা দোষৰ অৱতাৰণা হৈছে। কাৰণ মিলে আগমন অনুমান
আগমন অনুমানক কি বুলি কৈছে প্ৰকৃতিৰ একৰূপতা বিধিৰ ওপৰত প্ৰতিষ্ঠিত বুলি কৈছে আকৌ দ্বিতীয়তে কি কৈছে এই বিধিটো অৰ্থাৎ প্ৰকৃতিৰ একৰূপতা বিধিটো আগমনৰ ফল বুলি কৈছে তাৰমানে চক্ৰাকাৰে ই ঘূৰি আছে এবাৰ ফল এবাৰ আৰু বৃত্তি নহয়নে গতিকে ই চক্ৰক দুখেৰে দূষিত হৈছে আৰু এই চক্ৰক দুখ হৈছে এটা তৰ্কীয় দুখ দ্বিতীয়তে মিলৰ এই মত অনুসৰি প্ৰকৃতিৰ একৰূপতা বিধিটো যদি অবৈজ্ঞানিক আগমনৰ ফল হয় আৰু সি সম্ভাৱনামূলক হ'ব কাৰণ আমি জানো যে অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত সম্ভাৱনামূলক কিয়নো অবৈজ্ঞানিক আগমনে কাৰ্যকাৰণ বিধিটো প্ৰতিষ্ঠা নকৰাকৈ কেৱল অবাধিত অভিজ্ঞতাৰ জৰিয়তেই সিদ্ধান্ত প্ৰতিষ্ঠা কৰে গতিকে অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত সম্ভাৱনামূলক যদিহে প্ৰকৃতিৰ একৰূপতা বিধিটো অবৈজ্ঞানিক আগমনৰ ফলেই হয় ই সম্ভাৱনামূলক হ'ব আকৌ এই সম্ভাৱনামূলক এটা ভিত্তিৰ ওপৰত নিৰ্ভৰ কৰি আমি বৈজ্ঞানিক আগমনৰ সিদ্ধান্তৰ দৰে নিশ্চিত সিদ্ধান্ত এটা আমি কিদৰে প্ৰতিষ্ঠা কৰিম সেইটোৱে এটা ডাঙৰ প্ৰশ্ন গতিকে আমি তৰ্কবিদ মিলৰ এই মতবাদটোক কেতিয়াও গ্ৰহণ কৰিব নোৱাৰোঁ তৃতীয়তে প্ৰকৃতিৰ একৰূপতা বিধি সম্পৰ্কে মিলৰ এই বিৰোধবোৰ প্ৰকৃততে তেওঁৰ অভিজ্ঞতাবাদী দাৰ্শনিক মতবাদৰ ফল তাৰমানে তৰ্কবিদ মিল এজন অভিজ্ঞতাবাদী দাৰ্শনিক আছিল তেওঁ ভাবিলে যে যদিহে মই মৌলিক নীতি বা স্বতঃসিদ্ধ নীতি বুলি মানি লওঁ যাক প্ৰমাণ কৰিব নোৱাৰি বুলি কওঁ তেতিয়াহ'লে দেখোন অভিজ্ঞতাবাদৰ পৰা মই আঁতৰি আহিম নহয়নে কাৰণ অভিজ্ঞতাবাদৰ মতে এনে কোনো জ্ঞান নাই যাক আমি আমাৰ ইন্দ্ৰিয়ৰ সহায়েৰে জানিব নোৱাৰোঁ বা অভিজ্ঞতাবাদৰ মতে আমাৰ সকলোবোৰ জ্ঞান অভিজ্ঞতাৰ পৰাই উৎপন্ন হয় গতিকে যদি সি স্বতঃসিদ্ধ নিয়ম হয় তাক আমি সি পূৰ্বস্বীকাৰ্য হ'ব আকৌ পূৰ্বস্বীকাৰ্য হ'লে মানে তাক আমি আগতীয়াকৈ অভিজ্ঞতাৰ পৰা আগতেই আমি তাক মানি ল'ব লাগিব নহয়নে যে দেখিলে তেওঁ কাৰণ তেওঁ অভিজ্ঞতাবাদী আৰু তেওঁ দেখিলে যে যদি মই এনেকৈ কওঁ তেতিয়াহ'লে ধৰক অভিজ্ঞতাবাদত অলপ দিগদাৰ হ'ব মই যি মতবাদটোক অনুকৰণ কৰোঁ সেই মতবাদটোত ধৰক অলপ আঘাত হ'ব গতিকে তেওঁ ফল প্ৰথমতে ভিত্তি বুলি কৈ ল'লে শেষৰ ফালে ভয় খাই তেওঁ আকৌ ফল বুলি ক'বলৈ গ'ল সেইকাৰণে আমি ক'ব পাৰোঁ যে মিলৰ মতবাদত এই যি বিৰোধ আহিছে সেই বিৰোধটো তেওঁৰ অভিজ্ঞতাবাদী দাৰ্শনিক মতবাদৰ ফল অভিজ্ঞতাবাদত আমি কি কৰোঁ আমাৰ সকলোবোৰ জ্ঞান অভিজ্ঞতাৰ পৰাই হয় বুলি কওঁ নহয়নে আৰু এনে কোনো জ্ঞান থাকিব নোৱাৰে যাক অভিজ্ঞতাই জানিব নোৱাৰে অভিজ্ঞতাবাদৰ এইবোৰ মূল কথা আছিলে গতিকে অভিজ্ঞতাবাদে কোনো মৌলিক বিধি উদ্ভাৱনৰ যথাযথ ব্যাখ্যা আগবঢ়াব নোৱাৰে সেইকাৰণে নোৱাৰে মৌলিক বিধি হ'বলৈ হ'লে সি পূৰ্বস্বীকাৰ্য হ'ব লাগিব আকৌ পূৰ্বস্বীকাৰ্য মানে আগতীয়াকৈ মানি লোৱা আমি কেনেকৈ আগতীয়াকৈ মানি ল'ম যদি আমি অভিজ্ঞতাবাদী হওঁ হয়নে গতিকে প্ৰকৃতিৰ একৰূপতা বিধিও তেনে এক মৌলিক বিধি তাৰমানে স্বতঃসিদ্ধ এই নীতি গতিকে অভিজ্ঞতাবাদৰ সমৰ্থক হিচাপে মিলে এই কথাটো যদিও আগতীয়াকৈ কৈছিল পিছত তেওঁ মানি ল'ব নোৱাৰি প্ৰকৃতিৰ একৰূপতা বিধিক অবৈজ্ঞানিক আগমনৰ ফল বুলি মন্তব্য কৰিলে গতিকে বৈজ্ঞানিক দৃষ্টিভংগীৰে তৰ্ক বিজ্ঞানী মিলে আগবঢ়োৱা মতবাদ আমি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰোঁ মৌলিক নীতিসমূহ প্ৰমাণ কৰিব নোৱাৰি এই নীতিসমূহ পূৰ্বস্বীকাৰ্য স্বতঃসিদ্ধ এই বিধিক আগতীয়াকৈ স্বীকাৰ কৰি নল'লে আগমনত বিশেষ দৃষ্টান্তৰ আধাৰত সামান্য বচন প্ৰতিষ্ঠা কৰা সম্ভৱ নহয় গতিকে প্ৰকৃতিৰ একৰূপতা বিধিটো এক ভিত্তিহে ই ফল হ'ব নোৱাৰে গতিকে আমি তৰ্ক বিজ্ঞানী মিলে প্ৰকৃতিৰ একৰূপতা বিধি সম্পৰ্কে আগবঢ়োৱা পৰস্পৰ বিৰোধী মন্তব্যৰ এইদৰেই সমালোচনা কৰিব পাৰোঁ নহয়নে বা যিয়েই নহওক আমি কেতিয়াও তৰ্ক বিজ্ঞানী মিলৰ আগমনৰ ভিত্তি আগমনৰ ফল
এই সিদ্ধান্তক মানি ল'ব নোৱাৰোঁ আৰু ই কেতিয়াও বৈজ্ঞানিক দৃষ্টিভংগীৰে গ্ৰহণযোগ্য নহয়। তোমালোকে নিশ্চয় বুজিব পাৰিছা যে কিয় আমি তৰ্ক বিজ্ঞানী মিলে আগবঢ়োৱা এই মতবাদক গ্ৰহণ কৰিব নোৱাৰোঁ। এতিয়া নিশ্চয় তোমালোকে অলপ স্পষ্ট এটা ধাৰণা পাইছা, নহয়নে? প্ৰথমতে এই চক্ৰক দুখেৰে দূষিত হৈছে, যিটো এটা তৰ্কীয় দুখ। চক্ৰক দুখ ঘূৰি আছে তাৰমানে, নহয়নে? এবাৰ ফল, এবাৰ সিদ্ধান্ত, আকৌ ফলৰ পৰা সিদ্ধান্ত, সিদ্ধান্তৰ পৰা ফল, এনেকৈ আহি আছে। গতিকে তাক আমি গ্ৰহণ কৰিব নোৱাৰোঁ। দ্বিতীয়তে, ই যদি অবৈজ্ঞানিক আগমনৰ ফলেই হয়, তেতিয়াহ'লে বৈজ্ঞানিক আগমনৰ দৰে সিদ্ধান্ত কেনেকৈ আমি প্ৰতিষ্ঠা কৰিম, যিবোৰ নিশ্চিত, নহয়নে? আকৌ যিহেতু মিল এজন অভিজ্ঞতাবাদী দাৰ্শনিক হিচাপে মিলে নিজৰ মতটো বা নিজৰ তেওঁৰ মতাদৰ্শ ৰক্ষা কৰিবৰ বাবে তেওঁ শেষত ভিত্তি বুলি স্বীকাৰ কৰিছিল, শেষৰ ফালে আকৌ ফল বুলি কৈ দিলে, নহয়নে? গতিকে আমি মিলৰ এই পৰস্পৰ বিৰোধী মন্তব্যক কেতিয়াও সমৰ্থন কৰিব নোৱাৰোঁ। আজিলৈ আমি এইখিনিতে সামৰিম। ইয়াৰ পিছত আমি কাৰ্যকাৰণ বিধি সম্পৰ্কে আলোচনা কৰিম। ধন্যবাদ।